আমাৰ আজিৰ যিজন নিমন্ত্ৰিত অতিথি দুজন আহিছে, এজন ইজৰাইলৰ পৰা, তেখেত ডেন অল্ফ। তেখেতে আমাৰ ইজৰাইল আৰু ভাৰতৰ কনচুলেট জেনেৰেলৰ যিটো অফিচ ইণ্ডিয়ান, তাত প্ৰায় 8 বছৰ ধৰি ৰিপ্ৰেজেণ্ট কৰিছিলে ইজৰাইলক। আৰু তেওঁ এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ, এণ্টাৰপ্ৰিনৰ, আৰু তেওঁ এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে গোটেই গ্ল'বেলি তেখেতৰ যথেষ্ট নলেজ আছে। আৰু তেখেতৰ নলেজখিনি আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আমাৰ স্থানীয় ৰাইজৰ মাজত যাতে আমি অলপ হাইলাইট কৰিব পাৰোঁ, আমিও যাতে ইজৰাইলী টেকনিকেৰে কিছু আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত আগুৱাব পাৰোঁ, সেই দিহা পৰামৰ্শ ল'বলৈ আজি আমি ডেফোডিল ইনষ্টিটিউটত, ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ আৰু এগ্ৰিকালচাৰত তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত আজি ইয়াত আহিছে আৰু আমাৰ ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিছে। যথেষ্ট সংখ্যক স্থানীয় ব্যক্তিও ইয়াত আহিছে। আৰু আমাৰ এডভাইজাৰ, জনসংযোগৰ ডাইৰেক্টৰ মানৱেন্দ্ৰ দেৱৰয়, তেখেতেও নিজে আহি উপস্থিত হৈছে। আৰু এই অনুষ্ঠানটো বৰ ধুনীয়াকৈ এতিয়া চলি আছে। আৰু তেওঁ ইয়াত দুদিনীয়াকৈ থাকিব। অহাকালি তেওঁ লোকেল ফাৰ্মাৰৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু তেওঁলোকৰ ভিউ ল'ব আৰু তেওঁলোকক বিভিন্ন দিহা পৰামৰ্শ দিবলৈ তেওঁ ৰাজি হৈছে। আৰু তাৰ লগতে আমাৰ কানাডাত প্ৰায় বহুত বছৰ, প্ৰায় 20 বছৰ ধৰি আছিলে মিষ্টাৰ হাজৰিকা, তেওঁ আহিছে। তেওঁ চেন্সৰ টেকন'লজিৰ বিষয়ে, চেন্সৰ টেকন'লজিটো কি, মানে ধৰক গছডালৰ কি প্ৰয়োজন, আমি সেইটো কম্পিউটাৰাইজ মেথডত গছডালে আমাক ক'ব যে মোৰ পানী বেছি হৈছে, হিউমিডিটি বেছি হৈছে, বা মোক নাইট্ৰজেনৰ ডেফিচিয়েঞ্চি হৈছে, মোক এইটো সাৰ লাগে, এই গোটেই বস্তুখিনি টেকনিকেলি আমাৰ ফাৰ্মাৰে জানিব। আৰু সেই ব্যৱস্থাটোৰ এটা মডেল 250 স্কুৱেৰ মিটাৰত আমি ডেফোডিলত প্ৰতিষ্ঠা কৰিব গৈ আছোঁ। আৰু সেই বিষয়েও আমি তেওঁৰ মতামত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শ্বেয়াৰ কৰাম। আৰু দুইজন বিশেষজ্ঞৰ দিহা পৰামৰ্শ মতে আমি ভাবিছোঁ অনাগত দিনত আমি আৰু বহুতখিনি কাম আমাৰ ৰাজ্যখনৰ কাৰণে, আমাৰ ফাৰ্মাৰৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কৰিব পাৰিম। মই চিন্স মাই বৰ্ণ যেতিয়াৰ পৰা মোৰ নলেজ হৈছে, মানে এটা যে বুদ্ধি এটা যেতিয়ালৈকে মোৰ হ'ল ক্লাছ 6-7ৰ পৰা, তেতিয়াৰ পৰা মই খেতিটো ভাল পাওঁ। যদিও মোৰ প্ৰফেশ্যন এতিয়া অন্য প্ৰফেশ্যন, কিন্তু এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ এইবিলাক মই সৰুৰ পৰা, এইটো মোৰ এটা ড্ৰিম এটা মোৰ, যে কেনেকৈ কৰোঁ। আৰু সেনেকৈ আজি তেখেত ইজৰাইলৰ পৰা আহিছে। অহা বুলি জানিয়ে মই, আজি ছানডে আছে, মই ফ্ৰী আছোঁ, গতিকে মই আহিলোঁ। তেওঁৰ যিবিলাক টেকন'লজিৰ কথা হৈছে, ইটছ মানে ভেৰি আমাৰ অসমৰ কাৰণেও, অসমৰ যিবিলাক ফাৰ্মাৰ আছে তেখেতসকলে যদি এই ধৰণৰ টেকন'লজিবিলাক যদি এডপ্ট কৰে, বহুত তাত পইচাৰ খৰচ নাই, খালি বুজিব লাগে যে এইটো বস্তুটো কি কৰিব লাগে, এইটো কি কৰিব নালাগে। আমাৰ মানুহখিনি চব কষ্ট কৰে, চবখিনিয়ে কৰে, অলপ শ্লাইটলি ইফাল সিফালতে হেৰি কৰে। তেওঁ এটা উদাহৰণ দিছে যে য'ত মানুহে খেতিটো কৰে, তলৰ যিটো ঘাঁহ বন আছে, সেই ঘাঁহ বনে কেতিয়াবা বহুত ডাঙৰ ইফেক্ট কৰে। আৰু এটা চিডছবিলাকত সৰু বস্তু থাকে, সেই বস্তুটোৰ কাৰণে 25% প্ৰডাকশ্যনটো আৰু বাঢ়ে। আৰু এটা মৌ-মাখিৰ কথা তেওঁ কৈছে গ্ৰীণ হাউচৰ, সেই মৌ-মাখিটো যদি গ্ৰীণ হাউচবিলাকত দিয়া যায় আৰু 25% মানে তাৰ প্ৰডাকশ্যনটো বাঢ়ি যায়। আমাৰ যিকোনো মানে মৌ-মাখিয়ে সেইটো নকৰে। সেইবিলাক কথা তেওঁ কৈছে, বৰ ভাল কথা। আৰু যিবিলাক ইণ্টাৰেষ্টেড মানুহবিলাক কৰিলে, ভাল কৰিলে, মই সেইকাৰণে বহুত কথা তেওঁৰ পৰা শিকিলোঁ, বৰ ভাল লাগিছে। আৰু এই অসমৰ কৃষকসকল যদি এইবিলাক কথা কৰে, হেৰি কৰিলেতো ভাল নিশ্চয় হ'ব। আৰু ইমান ইজৰাইলৰ পৰা মানুহজন আহিছে, তো তেখেতৰ কথাখিনি শুনিব পাৰিলোঁ। নহ'লে আমাৰনো ইজৰাইলত গৈ পেলাই চাবলৈ বাঢ়িবলৈ ক'ত সময় থাকে, নাথাকে। গতিকে এইটো বৰ মানে ফলপ্ৰসূ আলোচনা, আৰু তেখেতে ইমান সহজ ইংলিছ ভাষাত বুজাই দিছে, বৰ ভাল হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।